আমাৰ পৰিয়ালৰ মোৰ পত্নীও মানে কলেজত কাম কৰে। মই ঘৰত কথা পাতি আহিছোঁ আজি, আৰু ময়ো MLA এতিয়া। গতিকে আমি যদি ইচ্ছা কৰে মোৰ ল'ৰাটোৰ নিচিনাকৈ মই পঢ়ুৱাব খোজোঁ। যদি গাঁৱৰ মানুহে বিচাৰে আৰু পৰিয়ালৰ মানুহে বিচাৰে, তেতিয়াহ'লে তাইক মই দিল্লীত পঢ়িব খোজে, অন্য ক'ৰবাত পঢ়িব খোজে, য'তে পঢ়িব খোজে, আৰু দৰকাৰ হ'লে মই একদম PhD কৰালৈকে তাইক মানে একদম মানে MA পাছ কৰা, তাৰপিছত PhD কৰালৈকে বা MSc বা PhD কৰালৈকে সমস্ত মই দায়িত্ব ল'ব খোজোঁ। যদি পৰিয়ালে বিচাৰে, মই পৰিয়ালক কৈ আহিছোঁ, যদি তেনেকৈ বিচাৰে তেতিয়াহ'লে মই মোৰ নিজৰ ছোৱালীৰ নিচিনাকৈ তাইক পূৰা পঢ়ুৱাৰ দায়িত্ব ল'ব খোজোঁ, আৰু পঢ়ুৱাই নহয় গোটেই জীৱনৰ তাইক মই দায়িত্ব ল'ব খোজোঁ। ক'ব খুজিছোঁ, আমাৰ এই অঞ্চলৰ এটা ডাঙৰ সমস্যাটো হ'ল ড্ৰাগছ। মানে ইয়াতে মানে এতিয়া ইয়াৰ গাঁৱৰ মানুহে ক'লে যে 150 টকা চুলাই মদ খাই আহি 150 টকা চুলাই মদ খাই আহি এই কাম কৰিছে। গতিকে সেই চুলাই মদৰ ভাটিবিলাক এতিয়া ভাঙি দিব নাই নহয়, সেইবিলাক অবৈধ ভাটিবিলাক বন্ধ কৰিব নে নকৰিব। দ্বিতীয়তে ড্ৰাগছৰ যি বেহা হৈছে বুলি কৈছে এই সমগ্ৰ অঞ্চলটোত, মানুহে এতিয়া ইয়াত ৰৈ থকা প্ৰত্যেকগৰাকী মহিলাই কৈছে যে আমাৰ ইয়াত বহুত ড্ৰাগছ, সেইটো বন্ধ হ'ব নহ'ব। এই ড্ৰাগছ আৰু চুলাই মদৰ এই ভাটিকেইটা যদি নাভাঙে, তেতিয়াহ'লে এই অশান্তিৰ পৰা আমি কোনেও বাচিব নোৱাৰোঁ। শেষত মই এটাই কথা ক'ব খোজোঁ, পৰিয়ালৰ ককাকৰ ওচৰত মই এটা প্ৰস্তাৱ দিছোঁ। গাঁৱৰ সমগ্ৰ মহিলাসকলৰ সন্মুখত, গাঁৱৰ সমগ্ৰ মানুহৰ সন্মুখত মই এটা প্ৰস্তাৱ দিছোঁ। যদি পৰিয়ালে বিচাৰে, আমাৰ যিজনী ভণ্টি এনেকুৱা নাৰকীয় ঘটনাৰ সন্মুখীন হ'ল, সেই ভণ্টিজনীক যদি পৰিয়ালে বিচাৰে আৰু গাঁৱৰ মানুহে বিচাৰে, তেতিয়াহ'লে মই তাইক খুব ধুনীয়াকৈ, মানে মোৰ নিজৰ ল'ৰাক মই যেনেকৈ পঢ়ুৱাইছোঁ তেনেকৈ মানে তাইক ধুনীয়াকৈ হোষ্টেলত ৰাখি ভালকৈ, মানে একদম ষ্টেণ্ডাৰ্ডত, আৰু তাই যদি দিল্লীত পঢ়িব খোজে দিল্লীত, গুৱাহাটীত পঢ়িব খোজে যদি গুৱাহাটীত, তেতিয়াহ'লে তাইক মই পঢ়ুৱাব খোজোঁ। আমাৰ পৰিয়ালৰ মোৰ পত্নীও মানে কলেজত কাম কৰে। মই ঘৰত কথা পাতি আহিছোঁ আজি, আৰু ময়ো MLA এতিয়া। গতিকে আমি যদি ইচ্ছা কৰে মোৰ ল'ৰাটোৰ নিচিনাকৈ মই পঢ়ুৱাব খোজোঁ। যদি গাঁৱৰ মানুহে বিচাৰে আৰু পৰিয়ালৰ মানুহে বিচাৰে, তেতিয়াহ'লে তাইক মই দিল্লীত পঢ়িব খোজে, অন্য ক'ৰবাত পঢ়িব খোজে, য'তে পঢ়িব খোজে, আৰু দৰকাৰ হ'লে মই একদম PhD কৰালৈকে তাইক মানে একদম মানে MA পাছ কৰা, তাৰপিছত PhD কৰালৈকে বা MSc বা PhD কৰালৈকে সমস্ত মই দায়িত্ব ল'ব খোজোঁ। যদি পৰিয়ালে বিচাৰে, মই পৰিয়ালক কৈ আহিছোঁ, যদি তেনেকৈ বিচাৰে, তেতিয়াহ'লে মই মোৰ নিজৰ ছোৱালীৰ নিচিনাকৈ তাইক পূৰা পঢ়ুৱাৰ দায়িত্ব ল'ব খোজোঁ, আৰু পঢ়ুৱাই নহয় গোটেই জীৱনৰ তাইক মই দায়িত্ব ল'ব খোজোঁ।